নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি দশম শ্ৰেণীৰ অনুশীলনী ৮ৰ ৬ নম্বৰ প্ৰশ্নটি আমি আলোচনা কৰিম তোমালোকে মোৰ লগত সহযোগ কৰিবা ৬ নম্বৰ প্ৰশ্ন দিয়া আছে কি নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ঘনমূল উলিয়াবলৈ যোৱাৰ আগতে আমি সংখ্যাটোৰ উৎপাদকবোৰ উলিয়াই লওঁ তাৰ পিছত আমাৰ সহজ হ'ব প্ৰথমতে 1331 আমি জানো এইটো 11 ৰে যাব একবাৰ দিয়া তাৰ পিছত কিমান নামিলে 23 দুইবাৰ দিয়া আকৌ একবাৰ যাব তাৰ পিছত আকৌ 11 ৰে যাব 11 এটাকে আমি উৎপাদকবোৰ দেখা পালো কি এটাকে 1331 ইয়াৰ ঘনমূল বুলি কওঁতে বৰ্গমূল হলে ইয়াতে দুই একো নাথাকিলে ইয়াতে বৰ্গমূল বুলি বুজায় আৰু ঘনমূল বুলি ক'লে ইয়াতে আমি 3 টো মেনশন কৰিব লাগিব উল্লেখ কৰিব লাগিব ইয়াত চোৱা এতিয়া আমি যদি চাওঁ আৰু এইটো মূল চিহ্নটো আমি যদি ইয়াক পাৱাৰত লৈ যাওঁ সূচক ৰূপত লিখো 1331 হোল টু দি পাৱাৰ 1/3 হৈ যায় 1331 মানে 11 কেইটা তিনিটা 11 into 11 into 11 হোল টু দি পাৱাৰ 1/3 তাৰ মানে কিমান 11 কিউব হোল টু দি পাৱাৰ 1/3 3 কাটাকাটি গ'ল 11 অৰ্থাৎ এই সংখ্যাটোৰ ঘনমূল এটাকে নিৰ্ণেয় ঘনমূল কিমান পালো 11 ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি 2 নম্বৰ অংকটোলৈ আগবাঢ়িম 2 নম্বৰ অংকটো দিয়া আছে তোমালোকৰ 1728 1728 1728 2 নম্বৰটো দিয়া আছে 1728 এতিয়া 1728 ইয়াক উৎপাদকবোৰ উলিয়াই চোৱা 8 দুগুণে 16 কিমান মিলে 12 6 দুগুণ 12 4 তাৰপিছত 2 দি 4 দুগুণ 8 3 দুগুণ 6 2 দুগুণ 4 আকৌ 2 দি 2 দুগুণ 4 তাৰপিছত কিমান হ'ল 21 6 দুগুণ 12 আকৌ 2 ৰে কৰা 2 দুগুণে 20 8 দুগুণ 16 আকৌ 2 ৰে কৰা 54 আকৌ 2 ৰে কৰা 27 3 ৰে কৰা 9 3 ৰে কৰা এটাকে আমি উৎপাদকবোৰ পাই গলো কি কি পালো উৎপাদক কেইটা 2 2 আৰু 3 এতিয়া 2 কেইটা আছে হিসাব কৰি চোৱা 1 2 3 4 5 6 আৰু 3 তিনিটা এটাকে 1728 is equal to 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 2 3 4 5 6 পূৰণ 3 পূৰণ 3 পূৰণ 3 তিনিটা 3 1 2 3 এতিয়া চোৱা এয়া 2 তিনিটা এয়া তিনিটা এয়া তিনিটা এইটো এনেকৈ লিখিব পাৰি 2 কিউব into 2 কিউব into 3 কিউব এটাকে ঘনমূল is equal to এটা দি দিয়া 31728 এই মূলটো যদি আমি সূচক ৰূপত লিখো কিমান হ'ব 1728 হোল টু দি পাৱাৰ 1/3 হৈ যাব ইয়াতে 2 2 কিউব into 2 কিউব into 3 কিউব এটা সূচকটো ভগাই দিয়া 2 কিউব হোল টু দি পাৱাৰ 1/3 into 2 কিউব হোল টু দি পাৱাৰ 1/3 into 3 কিউব হোল টু দি পাৱাৰ 1/3 এটো কাটি দিয়া এটো কাটি দিয়া এটো কাটি দিয়া থাকিল 2 পূৰণ 2 পূৰণ 3 2 দুগুণ 4 4 3 গুণ 12
এটাকে নির্ণয় ঘনমূল এটাকে নির্ণয় ঘনমূল সমান 12 এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাক এটো ঘনমূল উলিয়াব দিছিলে আমি এইখিনি এটা বস্তু লিখি দিব পাৰো এটো তোমালোকৰ সূচকৰ নিয়মটো লিখি দিব পাৰা a b c whole to the power m is equal to a to the power m b to the power m c to the power m অৰ্থাৎ এই সূচকটো এনেকুৱাকে ভাগ হৈ যায় এতিয়া ইয়াৰ পিছত আছে তোমালোকৰ 2197 2197 এবাৰ 3 নম্বৰ অংকটো চোৱা 2197 ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰি চাওঁ তেতিয়া হলে আমি সংখ্যা কেইটা পাম 2197 ইয়াক 3 টো না যায় 3 9 3 12 12 19 ইয়াক 13 এৰে কৰা 13 এৰে একবাৰ দিয়া তাৰ পিছত কিমান নামিলে 2197 889 89 ত 13 এৰে যাব 2197 তেৰে একবাৰ 13 গুণ 13 8 9 আতৰে 6 বাৰ দিয়া 300 বছৰ আতৰে 6 গুণ 6 কে 7 9 1 1 আৰু 7 আকৌ এতে কি পৰা যাব 9 পৰা যাব 3 গুণ 7 7 এতে গ'ল 2 9 গুণ 9 9 2 11 169 আকৌ 13 এৰে যাব 30 মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যদি চাওঁ এতেকে ঘনমূল is equal to ইয়াত 3 দিলে এটো ঘনমূল বুজায় 2197 is equal to 2197 ইয়াক সূচকীয় ৰূপত লৈ গলে 1/3 হৈ যায় 2197 13 পূৰণ 13 পূৰণ 13 whole to the power 1/3 13 কেইটা হ'ব 3টা 13 হ'ব is equal to 3 কাটা কাটি গ'ল is equal to 30 এনসাৰটো আমি পাই গলো কিমান 30 মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকৰ দিয়া আছে 2744 2744 এবাৰ 4 নম্বৰ 2744 ইয়াক উৎপাদক বিশ্লেষণ কৰি চোৱা 2744 দুইৰে পৰা একবাৰ হাতত যাব তিনিবাৰ তাৰপিছত কিমান নামিলে 8 গুণ 14 2 দুইৰে পৰা 6 গুণ 12 তাৰপিছত কিমান নামিলে 1 7 17 8 গুণ 16 6 গুণ 12 দুইৰে পৰা 3 4 3 343 343 ইয়াক 7 এৰে দিয়া 7 4 গুণ 28 তাৰপিছত কিমান হ'ল 14 আগলে 6 63 8 9 61 7 এৰে যাব এটাকে ঘনমূল ইকুয়াল টু ঘনমূল বুলি ক'লে এটা 3 আহিব মূলৰ ভিতৰত চিনটো 3 আহিব আৰু 2744 2744 এটো সূচকীয় ঘনমূলটো সূচকীয় ৰূপত প্ৰকাশ কৰা 3744 2744 whole to the power 1/3 এতিয়া ইয়াক এতে 2 কেইটা আছে 1 2 3 2 কিউব আৰু 7 কেইটা আছে 3টা 7 কিউব whole to the power 1/3 2 cube whole to the power 1/3 into 7 cube whole to the power 1/3 এটো কাটি দিয়া এটো কাটি দিয়া কিমান থাকিলে 2 পূৰণ 7 7 গুণ কিমান 14 গতিকে আমি এটাকে নিৰ্ণয় ঘনমূল পাই গলো
গতিকে নিৰ্ণয় ঘনমূল আমাৰ সঠিক। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল এইটো দি আছে 14। তোমালোকৰ ইয়াৰ পিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ আমি 6 টো কৰিলো, এবাৰ 7 টো ট্ৰাই কৰিম। টো কি দি আছে হেডলাইনটো, উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা। উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা। এতিয়া আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা। এক নম্বৰটো কি দিয়া আছে, 3375 3375। এয়া আমি যদি উৎপাদক বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে কিমান হ'ব, 3375 সলিউশন বুলি দিয়া। ইয়াত 3375 3375 তো লাষ্টত 5 আছে, 5 এৰে যাব 6 বাৰ, আৰু 7 5 গুণ 35 5 5 গুণ 25 আকৌ 5 এৰে যাব 1 বাৰ, তাৰপিছত কিমান হবে 15 5 3 গুণ 15 5 5 গুণ 25 আকৌ 5 এৰে যাব 5 গুণে 10 আৰু 7 5 গুণ 35 আকৌ 3 এৰে যাব 9 বাৰ, 3 এৰে যাব 2 বাৰ। ছাত্ৰ ছাত্ৰীসকল এতেকে ঘনমূল is equal to root over 3 দিয়া 3375 ইয়াক খুচুকীৰ ওপৰলৈ লৈ যোৱা 3375 whole to the power 1/3। ইয়াত 5 কেইটা আছে 3টা আৰু 3 কেইটা আছে 3টা, মানে 5 কিউব into 3 কিউব whole to the power 1/3 দিয়া, 5 কিউব whole to the power 1/3 into 3 কিউব whole to the power 1/3। 3 3 গ'ল 3 3 গ'ল, থাকিল 5 পূৰণ 3 5 3 গ'ল কিমান 15। এটাকে আমি নিৰ্ণয় ঘনমূল পাই গ'লো কিমান 15। ইয়াৰ পিছত আছে তোমালোকৰ 4913 4913 2 নম্বৰটো 4913। এতিয়া ইয়াত 4913 ইয়াক উৎপাদকবোৰ উলাই চোৱা, এইটো ডাইৰেক্ট 17 এৰে কৰি চোৱা। 17 এৰে কেইবাৰ যাব 3 বাৰ নাযায় 2 বাৰ যাব, কিমান হ'ব 34 4913 ইয়াত 17 এৰে কৰা 2 বাৰ 34 9 পৰা 4 গ'লে 5 1 151 151ত কেইবাৰ যাব 8 বাৰ যাব 8 গুণ 56 6 8 গুণ 5 8 গুণ 8 আছে 13 কিমান নামিল 11 পৰা 6 গ'লে 11 পৰা 6 গ'লে 5 আৰু ইয়াতে থাকিল 4 পৰা 3 গ'লে 3 ইয়াত কেইবাৰ যাব 9 বাৰ দিয়া 9 গুণ 63 3 8 গুণ 6 9 গুণ 9 9 6 15 কিমান হ'ল 289। তাৰপিছত 289 আকৌ 17 এৰে বাৰ দিয়া কেইবাৰ যাব 289 17 এৰে এক বাৰ দিয়া 17 17 17 যা 1 289
1 9 1 ইয়াত 7 পৰা দিলে 7 গুণ 9 7 গুণ 4 7 গুণ 8 4 11 17 বাৰ গ'ল এতেকে আমি দেখা পালো যে কি ইয়াৰ উৎপাদকবোৰ উলিয়াই আমি গম পালো এতেকে ঘনমূল ইকুৱেল টু ৰুট অভাৰ ইয়াতে 3 দিয়া 4913 all to the power 1 by 3 yeah didia 17 into 17 into 17 all to the power 1 by 3 মানে 17 cube all to the power 1 by 3 3 cancel go equal 70 এটাকে নির্ণয় ঘনমূল কিমান বলো 17 ইয়াৰ পাছত আছে তোমালোকৰ 9261 9261 9261 to যদি আমি চাও এটা 3 নম্বৰটো 3 নম্বৰটো sorry 9261 ইয়াক কৰিছোৱা 9261 লাষ্টৰ ফালে 1 আছে গতিকে আমি 9 দিয়ে 11 মান 18 তিনিৰে যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যেতিয়া এই অংকমিটাৰ যোগফলটো তিনিৰে হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটো তিনিৰে হৰণ যায় অংকমিটাৰ যোগফল চোৱা 9 2 11 11 6 কিমান 17 আৰু 18 গতিকে তিনিৰে যাব 3 3 9 আৰু কিমান হ'ল 2 3 3 9 0 দিয়া 26 26 8 3 24 তাৰপিছত 2 1 21 8 3 আকৌ চোৱা 8 3 11 11 7 কিমান আকৌ 3 ৰে যাব 3 গুণ 30 3 গুণে 6 তাৰপিছত কিমান আমি 3 গুণ 27 এবাৰ আকৌ 3 ৰে যাব 3 গুণ 9 1 4 3 গুণ 12 3 গুণ 9 এবাৰ 7 ৰে যাব 7 ৰে 7 4 গুণ 28 তাৰপিছত 63 7 9 গুণ 61 আকৌ 7 ৰে যাব 7 এতিয়া চোৱা এতেকে ঘনমূল ইকুৱেল টু ৰুট অভাৰ এটা 3 দিয়া 9261 এই ৰুটক ঘনমূলটো আমি যদি সূচকীয় ৰূপত লিখো 9261 ইকুৱেল টু হোল টু দি পাৱাৰ 1 by 3 তোমালোকে এটা সূত্ৰ পাইছিলা আগতে মনত আছে a m root a যদি ইয়াক সূচকীয় ৰূপত লিখা হয় a to the power 1 by কিমান হয় m এটো আগতে পাই আহিছা ঠিক তেনেকুৱাকে এটো ইয়াত 3 আছে সূচকীয় ৰূপত গলে 1 by 3 হৈ গ'ল এতিয়া 9261 এর 3 কেইটা 3 3টা 8 3টা মানে 3 কিউব into 7 কিউব all to the power 1 by 3 এটো ভগাই দিয়া 3 কিউব all to the power 1 by 3 into 7 কিউব all to the power 1 by 3 3 3 cancel গল 3 3 cancel গল থাকিল 3 into 7 7 3 গুণ 21 অৰ্থাৎ আমি 3 নম্বৰৰ ঘনমূলটো পালো 21 ইয়াৰ পিছত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে 4 নম্বৰ প্ৰশ্নটো আছে 13824 কোৱেশ্চন নম্বৰ 7 নম্বৰৰ 4 টু 13824 13824 4 নম্বৰ 13824 13824 আগৰ নিচিনাকে ইয়াৰ উৎপাদকবোৰ উলাইছো আমাৰ ছাত্ৰ-ছাত্ৰীসকল কি পাবা 13824 ইয়াক যদি 2 ৰে কৰা 6 গুণ 12 কিমান নামিল 1 8 9 গুণ 18 2 1 2 গুণ 4 2 আছে আকৌ 2 ৰে যাব 3 গুণে 6 তাৰপিছত 9 4 গুণে 8 5 গুণে 10 6 আকৌ 2 ৰে যাব 2 ৰে 2
গুণে 2 তাৰপিছত 8 গুণে 14 5 3 গুণ 4 8 গুণ 16 আকৌ 2 যাব 2 কিমান হ'ব 8 গুণ 16 6 গুণ 12